বোকাখাট সমজিলাৰ দেশজয় পঞ্চায়তৰ অন্তৰ্গত ৮ নং ৱাৰ্ডৰ এটা পৰিয়ালে বহাগৰ এই আনন্দৰ বতৰটোত টুকিছে চকুলো। তেওঁলোকৰ একমাত্ৰ সন্তান অয়ন কামানে ভুগি আছে দুৰাৰোগ্য ৰোগত। আজি 2 মাহে 3 বছৰীয়া সন্তান অয়নক লৈ যোৰহাট গুৱাহাটীলৈ তাতপাতি কৰিছে কৃষক পিতৃ বুধেশ্বৰ কামান আৰু মাতৃ অনিমা পেগু কামানে। ডাক্তৰে জনোৱা মতে একমাত্ৰ সন্তান অয়নৰ লিভাৰত হৈছে টিউমাৰ। একমাত্ৰ সন্তানক বচাবলৈ আপ্ৰাণ চেষ্টা কৰা পৰিয়ালৰ নাই প্ৰয়োজনীয় টকা। যিমান পাৰে পুত্ৰক সুস্থ কৰি তোলাৰ চেষ্টা কৰা পিতৃ মাতৃয়ে উপায়ন্তৰ হৈ বিচাৰিছে ৰাইজৰ দল সংগঠনৰ লগতে মাননীয় অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাৰ সহায়। মোৰ ল'ৰাটো 2 মাহ দিন ধৰি বেমাৰত ভুগি আছে। তেওঁ ডাক্তৰে কোৱা মতে যে লিভাৰ টিউমাৰ বুলি কোৱা হৈছে। তেওঁক এতিয়া যোৰহাটৰ পৰা গুৱাহাটীলৈকে অনা নিয়া কৰা হৈছে আৰু কেইবাবাৰো দেখুওৱা হৈছে। 3 বছৰ। তেওঁৰ নাম হৈছে অয়ন কামান। তেওঁক এতিয়া অতি শীঘ্ৰে ডক্টৰে অপাৰেশ্যনৰ কাৰণে পৰামৰ্শ দিছে। অপাৰেশ্যনৰ কাৰণে এতিয়া যথেষ্টখিনি খৰচ হ'ব বুলি ডক্টৰে জনাইছে। এতিয়া ইমান টকা আমাৰ যোগাৰ কৰিব পৰা সামৰ্থ্য নাই। আমি এতিয়া স্থানীয় দল সংগঠনক সদাশয় ব্যক্তিয়ে সহায় কৰিব খুজিলে মাতৃ অনিমা পেগু কামানৰ নামত বোকাখাট শাখাত থকা SBIৰ একাউণ্ট নম্বৰ হৈছে 3717588990 আৰু IFSC কোড হৈছে SBIN 0010307ত সহায় কৰিব পাৰিব। অথবা তেওঁলোকৰ ফোন নম্বৰ 9707781098ত যোগাযোগ কৰিব পাৰিব। আপোনালোকৰ সৰু এক সহায়ে 3 বছৰীয়া শিশুটিক জীয়াই থকাৰ সহায় হ'ব বুলি আশাবাদী পৰিয়ালবৰ্গ। মহুৰা মুখৰ পৰা হেমন্ত লইঙৰ ৰিপৰ্ট লাইভ অসম। ল'ৰাজনৰ যিহেতু বেমাৰ মানে ডক্টৰক কোৱা মতেতো এতিয়া আৰু যি হেৰি আছে মানে মেজৰটো আমাৰ যিখিনি ইহঁতে ডক্টৰে যিটো পৰামৰ্শ দিছে আমাৰ মেজৰ মানে ইহঁতৰ সেইটো কাৰণে আমি অলপ চিন্তনীয় মানে আমাৰ মানে ইমান টকা পইচাটো আমাৰ এতিয়া ঘৰত যেনেকৈ ষ্টক হোৱা নাইতো। সেই গতিকে আমি ৰাইজৰ আৰু অসম চৰকাৰৰ পৰা বা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পৰা আমি কিবা অনুদান যদি পাওঁ তাতকৈ আৰু আমি বহুত আনন্দিত হ'ম বুলি আমি আশাবাদী। গতিকে তাৰ ভিতৰতো আমি গাঁৱৰ পৰা বা তেনেকৈ ৰাইজৰ পৰা কিবা পৰামৰ্শ পাওঁ যদি আমি এইখিনিকে আমি চিন্তা কৰিছোঁ যে এই ল'ৰাটোক বৰ্তমান এতিয়া সংকটজনক। এতিয়া 3 বছৰ তেওঁৰ বয়স হৈছে। তাৰপিছত তেওঁৰ নাম অয়ন কামান। তেখেতক এতিয়া আমি ব্যৱস্থাটো কি আমি গুৱাহাটীত যোৰহাটৰ পৰা গুৱাহাটীলৈ ৰেফাৰ কৰিছিলোঁ। গুৱাহাটীত এতিয়া বৰ্তমান আমাক তাত এতিয়া টকা পইচাৰ এৰিলে চাবলৈ গ'লে টকা পইচা তাত এনেই মেক্সিমাম আমাৰ চাব বুলি তেওঁলোকে কৈছে, ডক্টৰে কৈছে যেনিবা। সেই গতিকে আমি ৰিপৰ্টাৰ লাইভ।